কি হৈছিল ঘটনাটো? ঘটনাটো মানে আমি বজাৰ কৰি আহিছিলোঁ, তাৰপিছতে এইটো মোৰ খুৰা ঘৰ হয়, ইয়াতে আহিছিলোঁ। তো হাতী আহিছিলে, সেইটো কাৰণে আৰু বম একটা ফুটাই দিলোঁ। তাৰপিছত সি পিনে দুইটা বম ফুটাই দিলে, তাৰপিছত আমি একটা ফুটাই দিলোঁ। সি আহি পিনে আকৌ তহঁতি বোলে আমাক শুব নিদিয়, মই এতিয়া বন্দুক লৈ আহিছোঁ, বোলে চবক গুলি কৰি দিম। কোন এনেকৈ আছিলে কৈছে। কোন আছিলে মানুহ? এইটো মানুহটো যোনটো এতিয়া পলাই গ'ল মাৰিলে, সেইজনে আছিলে ফৰেষ্ট ক'ৰ ফৰেষ্টৰ? ক'ৰ ফৰেষ্টৰ? এইটো পাহাৰ লাইন ফৰেষ্ট কেম্পৰ। এইটো কিমান টাইমৰ ঘটনা? এইটো কাৰিবান 6টামান হ'ব, মই টাইমো দেখা নাই। 6টা 6:30 মানে এনেকুৱা হ'ব নেকি। মই মোবাইল চোবাইল দেখা নাই, কিন্তু বহিছিলোঁ, কথা পাতিছিলোঁ। তাৰপিছত হাতী ওলালে, বম ফুটাই দিলোঁ, সিও ফুটালে। তাৰপিছত সি গুলি কৰি দিম বোলে, শুব নিদিওঁ, এনেকুৱা কৈছে। তো খুৰা আহিলে বোলে, কেনেকৈ গুলি মাৰিবি বোলে। সি পটককৈ গুচি গ'ল নহয় কেম্পত। অভি বোলে বন্দুক লৈ আহিলে আৰু চিধা মাৰিয়ে দিলে ভৰিত। মই কৈছোঁ ৰ কাক মাৰিলে? কাক মাৰিলে? এই মোৰ খুৰাক মাৰি দিলে। কি নাম? এইটো জিহুদা ইন্দুৱাৰ, আৰু তোমাৰ নাম কি? প্ৰবীণ ইন্দুৱাৰ। মই কৈছোঁ ৰ তই বোলে কোন, এনেকা মাৰি দিলে নহয় বুকুত। এয়া চাই লওক, বুকুত মাৰি দিলে। এতিয়া এনেকা বেয়া মাৰিলে মানে মই আৰু চাইডে হৈ দিলোঁ। কেইজন ফাৰ্ষ্টৰ কেইজন আছিলে? একজনে আছিলে, নাম জানে তাৰ? মই নাম নাজানো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।